গৰুড়কেতু প্ৰণামো চৰণে নিয়োগ নিস্তাৰি হৰি পখিলো কৃষ্ণ পদ হেন মুনি বিলুপাছে ব্ৰহ্মাক উত্তৰ ব্ৰহ্মক্ষেত্ৰৰ কথা শুনা সৃষ্টি কৰ জগতত পৰিময়ী যিহেতু উত্তম কি কাৰণে নাম মোৰ পুৰুষ উত্তম ভৈলোহিতু ক্ষেত্ৰে ময়ি আপুনি সাক্ষাৎ পুৰুষোত্তম নামে ক্ষেত্ৰ তাতে প্ৰখ্যাত বিনা যজ্ঞ দান তপ যুবৰ যুৱতী চাৰিও বৰ্ণ পদেয় ভূপতি মুকুতি সিটো মহাক্ষেত্ৰ দশ যোজন প্ৰকট দক্ষিণ সাগৰ তীৰে আছে সিদ্ধৱত যাৰ ছায়া পৰশনে পুৱে মহোদয় দৰ্শন মাতে ব্ৰহ্ম হত্যা হুৱে প্ৰদক্ষিণ কৰি যিটো কৰে নমস্কাৰ মূৰ থান পাৱে কৰি পুৰুষ উদ্ধাৰ প্ৰলয়তো নাহি হিতু বতৰ বিনাশ সেই থানে বতৰ উত্তৰ কিছু দিব্য দৌল আছে তাৰ কি কৈবো মহিমা বৈদুৰ্যৰ আছে তাত আমাৰ প্ৰতিমা অপ্ৰয়াসে তাকে চাই পাৱে মোদয় পাপী নৰ চলি যাই বিষ্ণুৰ নিলয় হেন মুনি যমৰাজ কৰিল বতৰ নিকটে মুখ পাইল দৰ্শন
নামি আহিৰে বুলি লন্তটো তিবানি নমো নমো জগন্নাথ দেৱ চক্ৰপাণি নমো নমো জ্যোতি ফল দেৱ সনাতন সৰ্বব্যাপী প্ৰকৃতিৰ পৰ নিৰঞ্জন বহুবিধ ত্ৰুটি কৰি কৰন্ত প্ৰণাম মই বোলো যমক সাধু কোন কাম যমৰাজা বোলে ইটো ক্ষেত্ৰ মাজে সাৰ ইন্দ্ৰনীলময় আত প্ৰতিমা তোমাৰ পাপী বা অপাপী তাক অপ্ৰয়াসে চাৱে তোমাৰ প্ৰসাদে স্থান চেত দীপে পাৱে মোৰ অধিকাৰ হৈল সকলে লুপুত হেন জানি প্ৰতিমাত কৰিও গুপুত পাছে ময়ো যমৰায়ৰ বচনত থাকি পুতি থৈলো প্ৰতিমাত বালুকায়ে ঢাকি পাছে ইন্দ্ৰধুন দৈতে অশ্বমেধ কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি দিব্য দৌল বান্ধি যেন মতে পূজিলন্ত লক্ষ্মীত কহিলা হৰি সকল বিতান্ত ব্ৰহ্মাক পুছিল মুনি সকলে দুনাই ক্ষেত্ৰে গয়া কি কৰিল ইন্দ্ৰ নৰাই কৰিও হৰিষে শুনো পাছ কথা বোলা ৰাম ৰাম জন্ম নকৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্ম সেৱাৰ থলী নমামিত সন্ধানীত সমবেত হৈ আজি আমাৰ কীৰ্তনৰ উৰেষা বৰ্ণনৰ চতুৰ্থ কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে
শ্ৰৱণ আনন্দ দিয়া আমাৰ কিৰণাই আমাৰ সমৰ ব্যক্তি পৰম শ্ৰদ্ধা দেখাব পাৰো সুপৰিচালত হাতীমূৰীয়া ৰূপক মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী এই অনুষ্ঠান উপভোগ কৰি নিজকে ধন্য কৰা সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তিভাৱ সেৱাভাগী নিবেদিলোঁ। চতুৰ্থ কীৰ্তন গোপালৰ গৰুৰ কেতু প্ৰণাম চৰণে নিউক নিষ্ঠাৰী হৰি পখিলো শৰণে। এয়া গোপালৰ গৰুৰ কেতু প্ৰণাম চৰণে নিউক নিষ্ঠাৰী হৰি পখিলো শৰণে। এয়া ভগৱন্তৰ চৰণত গৰুৰ কেতুৰ চৰণত শৰণে পখিছে শৰণ গ্ৰহণ কৰিছে আৰু প্ৰাৰ্থনা কৰিছে সংসাৰৰ পৰা যাতে এই দুখময় সংসাৰখনৰ পৰা নিস্তাৰ পোৱা যায় আৰু সেই অৰ্থে ভগৱন্তৰ চৰণত শৰণে পখা হৈছে। হেনো শুনি দিলো পাছে ব্ৰহ্মাক উত্তৰ ব্ৰহ্মৰ ক্ষেত্ৰৰ কথা শুনা সৃষ্টিকৰ। লক্ষ্মীৰ আগত ক্ষেত্ৰ কেনেকৈ হল এই কাহিনী কথা কৈ আছে আৰু তাতে ব্ৰহ্মা আৰু ভগৱন্তৰ সংবাদৰ কথাখিনি উল্লেখিত হৈছে। এতিয়া ব্ৰহ্মাই সুধিলে যে তেওঁৰ উত্তম ক্ষেত্ৰ ক'ত আছে, কেনেকৈ আছে। এতিয়া সেই উত্তম ক্ষেত্ৰৰ সন্ধান দিছে। হেনো শুনি দিলো পাছে ব্ৰহ্মাকৰ উত্তৰ ব্ৰহ্মৰ ক্ষেত্ৰৰ কথা শুনা সৃষ্টি কৰ। ব্ৰহ্ম মানে পৰম ব্ৰহ্ম আৰু ব্ৰহ্মৰ কাৰণে ব্ৰহ্মৰ নিজৰ ক্ষেত্ৰ আছে। আৰু তুমি শুনাচোন, জগততে কৰি মই যিহেতু উত্তম সেইকাৰণে নাম মোৰ পৰম পুৰুষোত্তম। মই যিহেতু সমস্ত জগততকৈ উত্তম সেইকাৰণে মোৰ নাম পুৰুষোত্তম। অৰ্থাৎ পুৰুষ উত্তমৰ পুৰুষৰ উত্তম। আৰু পুৰুষ বুলি কওঁতে সাধাৰণতে জীৱক বুজায়। পুৰুষ শব্দে দেহ তাত থাকে সুকীয়া থাকে জীৱকক কয় পুৰুষ বুলিয়া। গতিকে সকলো জীৱতকৈ উত্তম সেইকাৰণে পুৰুষ উত্তম। ভৈলো সিটো ক্ষেত্ৰময়ী আপুনি সাক্ষাৎ পুৰুষোত্তম নামে ক্ষেত্ৰ তাতে প্ৰকাশ। সেই ক্ষেত্ৰত মই নিবাস কৰো আৰু সেইকাৰণে পুৰুষোত্তম ক্ষেত্ৰ তাৰ নামকৰণ কৰা হল। বিনা যজ্ঞ দান তপ যোগৰ যুগতি চাৰিও বৰ্ণক দেয় ভুকুতি মুকুতি। কোনো যাগ যজ্ঞ দান তপ যোগ আদি নকৰাকৈ চাৰিও বৰ্ণৰ লোকে এই ক্ষেত্ৰ দৰ্শন কৰি সেই ক্ষেত্ৰতে ভুকুতিও পায়, অৰ্থাৎ ভোগো পায় আৰু মুক্তি পৰ্যন্ত পায়। সিটো মহাক্ষেত্ৰ 10 যোজন প্ৰকট দক্ষিণ সাগৰ তীৰে আচৰি সিদ্ধবত। যাৰ ছায়া পৰশনে হৈ মহোদয় দৰ্শন মাত্ৰে ব্ৰহ্ম হত্যা হয়। সেই মহাক্ষেত্ৰ দক্ষিণ সাগৰৰ পাৰত আছে, উপকূলত আছে। 10 যোজন
তাৰমানে বহল দীঘল। যাৰ ছায়া পৰশনে হৈ মহোদয়, দৰ্শন মাত্ৰে ব্ৰহ্ম হত্যা হৈ তই। দক্ষিণ সাগৰ তীৰে আছে সিদ্ধ বট, অৰ্থাৎ এজোপা বৰগছ আছে, আৰু তাৰ ছায়া পৰশন হলে মহোদয় হয়, অৰ্থাৎ ভাগ্য উদয় হয়। দৰ্শনে মাত্ৰ ব্ৰহ্ম হত্যা কৰে হয়। দৰ্শন কৰিলেই ব্ৰহ্ম হত্যা পৰ্যন্ত ক্ষয় হয়। প্ৰদক্ষিণ কৰি যিটো কৰৈ নমস্কাৰ, মৰ থান পাৱৈ কৰি পুৰুষ উদ্ধাৰ। সেই বৃক্ষ প্ৰদক্ষিণ কৰি যদি কোনোবাই প্ৰণাম কৰে, তেতিয়াহলে তেওঁ ব্ৰহ্ম থান অৰ্থাৎ মোৰ থান পায়, বৈকুণ্ঠ পায়। প্ৰলয়তো নাহি সিটো বতৰ বিনাশ, সেই থানে বতৰ উত্তৰ কিছু পাশ। প্ৰলয়তো সেই বতৰ বিনাশ নহয় তাৰমানে, আৰু সেই থানৰ বতৰ উত্তৰ দিশে বৰগছজোপাৰ উত্তৰ দিশৰ কাষত কিছু পাশ অৰ্থাৎ ওচৰতে দিব্য দৌল আচৰিত আৰু কি কৰিব মহিমাই, এক দিব্য দৌল আছে। বদুৰ্যৰ আচৰিতটো আমাৰ প্ৰতিমা। তাত মোৰ বদুৰ্য এবিধ ধাতু, আৰু সেই বদুৰ্যৰ প্ৰতিমা এভাগ আছে তাতে, সেই বতৰ কাষতে উত্তৰ দিশত। অপ্ৰয়াসে তাক চাই পাৱৈ মহোদয়, পাপী নৰো চলি যায় বিষ্ণুৰ নিলয়। বিষ্ণুৰ নিলয় তাৰমানে কোনো যত্ন নকৰাকৈ সেয়া দৰ্শন কৰিলে পাপী নৰ সকলো চলি যায় বৈকুণ্ঠলৈ। হেৰ দেখি যমৰাজা কৰিলা গমন, বতৰ নিকটে মুখ পাইলা দৰিখন। প্ৰণামীয়ে শিৰে বুলি লন্ত টুটি বাণী, নম নম জগন্নাথ দেৱ চক্ৰ পানী। ইতিমধ্যে সেই ক্ষেত্ৰ দৰ্শন কৰিয়ে পাপী তাপী সকলো বৈকুণ্ঠলৈ গুচি যায়। তাকে দেখি যম ৰজাৰ যে তোৰ নগৰখন শূন্য হৈ যাব এতিয়া, কাৰণ সকলোৱে বৈকুণ্ঠলৈ গুচি গলে যমেনো তাক শাসন কৰিব। সেইকাৰণে যম ৰজা গোসাঁই ওচৰ পালেগৈ, আৰু বতৰ কাষতে মোক দেখা পাই তেওঁ স্তুতি কৰিলে যে হে চক্ৰপাণি, নমো নমো জ্যোতিৰ ফল দেৱ সনাতন, সৰ্বব্যাপী প্ৰকৃতিৰ পৰ নিৰঞ্জন। হে জগন্নাথ চক্ৰপাণি, তোমাক নমস্কাৰ কৰিছো। তুমি জ্যোতিৰ্ময়ী, তুমি জগতৰ ফলদাতা, সৰ্বব্যাপী প্ৰকৃতিৰ পৰ নিৰঞ্জন। তুমি সৰ্বব্যাপী আৰু প্ৰকৃতিতকৈ শ্ৰেষ্ঠ, তুমি নিৰঞ্জন নিৰ্গুণ ব্ৰহ্ম। বহুবিধ তুতি কৰি কৰন্ত প্ৰণাম, মই বোলো যমক কহ সাধু কোন কাম। এই যমে এইদৰে তুতি কৰাৰ পিছত মই যমক কলো, কোৱা যম, মই কি কাৰ্য সাধন কৰিম। যমৰাজা বলৰিটো ক্ষেত্ৰ মাজে সাৰ, ইন্দ্ৰ নীলময় আত প্ৰতিমা তোমাৰ। যমে কৈছে যে প্ৰভু, ক্ষেত্ৰৰ মাজত এই ঠাইকণ, এই ক্ষেত্ৰকণ বৰ উত্তম, ইয়াতে তোমাৰ নীলময় প্ৰতিমা আছে। পাপী বা অপাবিতাংক অপ্ৰয়াসে চাৱৈ, তোমাৰ প্ৰসাদ থান চেত দিব পাৱে। আৰু চেত বিলাসলৈ গুচি যায়। পাপী বা অপাবী যেই নহওক, এই প্ৰতিমা দৰ্শন হোৱাৰ লগে লগে তেওঁলোক চেত বিলাস পাইগৈ। মোৰ অধিকাৰ হল সকলোৱে লুপুত, হেন জানি প্ৰতিমাক কৰিও গুপুত। মোৰতো কোনো কাম নাইকিয়া হল, গতিকে
প্ৰভু এই প্ৰতিমা গুপুত কৰি দিয়া। পাছে ময়ো যমৰায়ৰ বচনত থাকি পুতি থৈলো প্ৰতিমাক বালুকায়ে ঢাকি। আৰু যমৰ কথা শুনি মই বালুকা বালিৰে সৈতে তাৰমানে প্ৰতিমাটো ঢাকি পেলালো সাগৰৰ তীৰৰ। পাছে ইন্দ্ৰ দৈন্যে তৈতে অশ্বমেধ যদি কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি। আৰু সেই জেগাখনতে অৰ্থাৎ সেই ক্ষেত্ৰ নাইকিয়া হৈ গল, ঢাক খাই গল। আৰু ইন্দ্ৰদৈন্য ৰজাই তাতেই অশ্বমেধ যজ্ঞ কৰিলেগৈ। আৰু কৰি পেলাই কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি দিব্য দৌল বান্ধি যেন মতে পুজিলন্ত লক্ষ্মীত কহিলা হৰি সকলো বৃত্তান্ত। তেনেকৈ তাত ইন্দ্ৰদৈন্যই দৌল বান্ধিলে আৰু ঈশ্বৰক পূজা কৰিলে। লক্ষ্মীত কহিলা হৰি সকলো বৃত্তান্ত। সেই সকলো কথা লক্ষ্মী প্ৰভু ভগৱন্তই নিজ বয়নেৰে কলে। ব্ৰহ্মাতো পুছিলামণি সকলে দুনাই, ক্ষেত্ৰ গৈয়া কি কৰিলা ইন্দ্ৰদৈন্য ৰায়। ঋষিসকলে আকৌ ব্ৰহ্মাক সুধিলে যে ইন্দ্ৰদৈন্যই বাৰু ক্ষেত্ৰ পালেগৈ, পাই তাতনো কি কৰিলে। কহিও হৰিষে শুনোহো পাছৰ কথা, বোলা ৰাম ৰাম জন্ম নকৰিও বিতা। আৰু আমি মুনিসকলে সুধিছে, প্ৰশ্ন কৰিছে যে ইন্দ্ৰদৈন্যই তাত গৈ কি কৰিলে। কহিও হৰিষে, আমাক আনন্দ মনেৰে কথাখিনি কোৱা প্ৰভু, শুনো পাছৰ কথা, পিছত কি হল সেই কথাখিনি আমাক কোৱা। আৰু বোলা ৰাম ৰাম জন্ম নকৰিও বৃথা। আৰু সকলোৱে ৰাম ৰাম অন্তত বুলি আমাৰ জন্মটো সফল কৰিবৰ কাৰণে এয়া গুৰুজনৰ উপদেশ বাণী। গতিকে এয়া ক্ষেত্ৰৰ আয়োজনহে হৈছে, জগন্নাথ ক্ষেত্ৰ এতিয়ালৈকে সৃষ্টি হোৱাই নাই। হবগৈ কথোপকথন খিনি এতিয়া ইয়াৰ পিছৰ অধ্যায়ৰ পৰা ক্ষেত্ৰ বৰ্ণনা হব। মুঠতে সেই ক্ষেত্ৰ আমি এই গোটেই কথাখিনি আমি দেখা পাইছো যে এয়া একেবাৰে দাপৰৰ আগৰো আগৰ কথা। দাপৰ যুগ পালে সেই দাপৰৰ শেষত কৃষ্ণ বলভদ্ৰ সুভদ্ৰা তাৰমানে হেৰিয়া দাপৰৰ শেষৰ লীলা এয়া। আৰু তাৰ পিছত তাৰমানে ইন্দ্ৰদৈন্য ৰজাই তাৰমানে কলি ৰাজ্যত কলিৰ সন্ধ্যাত তাৰমানে এই হেৰি জগন্নাথ মূৰ্তি প্ৰতিষ্ঠা কৰিছিলে কৃষ্ণ। গতিকে এই গোটেই কাহিনীখিনি আচলতে ব্ৰহ্ম পুৰাণৰ পৰা অনা হৈছে। আৰু সেই ব্ৰহ্ম পুৰাণ 18 ভাগ পুৰাণ ৰচনা, 17খন পুৰাণ ৰচনা কৰিছিলে ব্যাসে পুৰাণৰ সূৰ্য ভাগৱত ৰচনাৰ আগত। কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ, এই বুলি নাৰদে কৈছিলে যে তুমি অষ্টাদশ শাস্ত্ৰ অৰ্থাৎ 17 ভাগ পুৰাণ লিখিলা, মোৰ এখন মহাভাৰত। কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ বুলি কৈছে, ভাৰত এখন আৰু 17খন পুৰাণ। তুমি 18খন পুৰাণ কৰিলা আৰু 4 বেদৰ শাখা ভেদো কৰিলা।
পঢ়াৰ পিছতো তোমাৰ অসন্তোষ কিয় হ'ল? আৰু তেতিয়া তেওঁ ক'লে, ব্যাসে ক'লে যে মই ক'ব নোৱাৰো কি হ'ল, মইতো এইবোৰ চব ঠিকেই কৰিছিলো, কিন্তু মোক কি হৈ গ'ল মই কথাটো গম নাপালো। তেতিয়া নাৰদে ক'লে যে তুমি প্ৰকৃতি আন ধৰ্ম ক'লা, কোৱাৰ কাৰণে তোমাৰ মতিভ্ৰম হৈ গ'ল। ক'ত ক'লে? এই বেদৰ শাখাবোৰ ভেদ কৰি তাত ক'লে। ক'ত ক'লে? পুৰাণবোৰ ৰচনা কৰি। মানুহে উৱাদি নোপোৱা কিছু ধৰ্মৰ কথা তুমি ক'লা, যিবোৰ ধৰ্ম কৰিব মানুহে নোৱাৰে সাধাৰণতে। এতিয়া সেই কৰ্ম মাৰ্গই গোটেই ভাৰতবৰ্ষখন চানি ধৰিলে। এই ভাগৱত পুৰাণ প্ৰকাশ হোৱাৰ পিছতো, আৰু সেইকাৰণে মহাপুৰুষ শংকৰদেৱে দেখিলে যে ইমান কৰ্মকাণ্ডীয় জেগা, ইয়াত চিধা চিধি তাৰমানে নিৰ্গুণ ব্ৰহ্মৰ জ্ঞান দিয়াটো সম্ভৱপৰ কথা নহয়। আৰু মানুহক মাজে প্ৰথমতে ঈশ্বৰমুখী কৰিব লাগে। নানা দেৱতামুখী হৈ আছে মানুহবোৰ, আৰু সেইকাৰণে প্ৰথমতে ৰেখা বৰ্ণন অন্ততঃ মূৰ্তিকে পূজা কৰক, প্ৰাকৃত ভকত হ'ব। গতিকে কিন্তু তাতো বহুত ছিদ্ৰ আছে। যদি নিষিদ্ধ ৰূপে কৰিব পাৰে তেতিয়াহ'লে তাৰমানে মূৰ্তিয়েও গতি দিব পাৰে। গতিকে প্ৰথম মানুহবোৰক অন্ততঃ ঈশ্বৰমুখী কৰা যাওক, প্ৰাকৃত ভকতৰ শাৰীত পৰিব, এনেকুৱা মনত কল্পনা কৰি গুৰুজনে এই ব্ৰহ্মপুৰাণৰ পৰা লিখিছে এয়া। আৰু গতিকে ব্ৰহ্মপুৰাণতো খোকোজা লাগে মানুহৰ। এতিয়া এই কথা সংগতিবিহীন যেন লাগে কথাবোৰ। গতিকে কিন্তু মহাপুৰুষৰ লক্ষ্যটো সেইটো অন্ততঃ কৃষ্ণমুখী হওক, পূজাই কৰক লাগে। আৰু দ্বিতীয়, মই কৈ গৈছো, আপোনালোকে পঢ়ি যাওঁতে কথাখিনি অকণমান ধ্যান দি পেলাই শুনিব, যে মহাপুৰুষে প্ৰথম তাৰমানে চিন্তা সেইটো। আৰু দ্বিতীয় আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কলিযুগ প্ৰৱেশ কৰিলে। কলিযুগত তাৰমানে ধৰ্মৰ স্থিতি নাইকিয়া হৈ গ'ল। আন নালাগে মূৰ্তি পূজাও তাৰমানে মানুহে নিশ্চিত ৰূপে কৰিব নোৱাৰা হৈ গ'ল কলি প্ৰৱেশ কৰাৰ কাৰণে। আৰু মহাপুৰুষে গৈ সেই জগন্নাথ ক্ষেত্ৰতেই গৈ এয়া ৰচনা কৰিলে। আৰু পিছত জগন্নাথ ক্ষেত্ৰত ভাগৱত পাঠ কৰে তাৰমানে জগদীশ মিশ্ৰই। আৰু সেই জগন্নাথ মিশ্ৰই ভাগৱত তাত পাঠ কৰিবলৈ সদায় পাঠ কৰি থাকে। আৰু স্বপ্নৰ যোগে তেওঁক তাৰমানে জগদীশ মিশ্ৰক ক'লে জগন্নাথে যে এতিয়া আৰু ইয়াত তুমি পঢ়িব নালাগে ভাগৱত, এতিয়া চৈতন্য মূৰ্তি ৰূপে মই তাৰমানে অৱতাৰ হৈ আছো, গতিকে তুমি তাত গৈ ভাগৱত পাঠ কৰাগৈ বুলি
শংকৰদেৱৰ নাম ক'লে আৰু জগদীশ মিশ্ৰই সেই ভাগৱত আনি শংকৰদেৱৰ ওচৰত পাঠ কৰিলে। জগদীশ মিশ্ৰে জগন্নাথৰ আজ্ঞা পালি শংকৰদেৱকো দিলা পূৰ্ণ কৃষ্ণ জানি। কৃষ্ণই অৱতাৰ ধৰি আছে। গতিকে এতিয়া আৰু মূৰ্তিত পূজা কৰাৰ প্ৰয়োজন নাই। এই গুৰুজনে জগন্নাথৰ কীৰ্তি প্ৰকাশ কৰিলে আৰু জগন্নাথে আকৌ তাৰমানে তেওঁৰ নৰৰূপী অৱতাৰৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে এয়া পঠিয়াই দিলে। সেই কথাখিনিও আমি তাৰমানে পাইছো। গতিকে সেইকাৰণে এই কথাবোৰ মনত ৰাখি আমি যাতে যে মূৰ্তি পূজা কৰাটো প্ৰচলন কৰিবলৈ শংকৰদেৱে এইটো লিখিছিলে, এই কথাটো আমি ধৰি ল'ব নালাগে। কৃষ্ণ মাত্ৰ মানুহক ভক্তিমুখী ঈশ্বৰমুখী কৰিবৰ কাৰণে ইয়াৰ চেষ্টা প্ৰথমতে কৰিছিলে আৰু সেইকাৰণে উৰেষা বৰ্ণনৰ কথাখিনি এই কীৰ্তন পুথি যুগুত কৰোঁতে সেই প্ৰথমৰ কথাখিনি তাৰমানে শেষলৈ লৈ যোৱাগৈ হৈছে। কৃষ্ণ যে কি নহওক এইখিনি কথাকে আমি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি মোৰখন কৰোঁ কোটি কোটি ঘৰৰ অপৰাধ কৰ্ময়ী দুৰা হয় সেই হৰিণ মানি ক্ষমীয় কৃপা মই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই। আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ বান্ধৱ। কৃষ্ণ কিৰণাই দোহাই দিয়া কৃষ্ণ মাধৱ কৃষ্ণ 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 মাধৱ। ব্ৰহ্মাত পুছিল মুনি সকলে দুনাই, ক্ষেত্ৰে গয়া কি কৰিল ইন্দ্ৰ নৰাই, কহিও হৰিষে কোনো বোলা ৰাম ৰাম জন্ম নকৰি হৰি